হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ। নৱেম্বৰ অথবা ডিচেম্বৰ মাহত ওলাই আছে অসম পুলিচৰ নতুন নতুন পোষ্টবোৰ, য'ত তোমালোকে তোমালোকৰ যোগ্যতা অনুসৰি আবেদন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, কিছু সংখ্যক ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰি থাকে, অসম পুলিচৰ এবি আৰু ইউবিত বয়স কিমান লাগে? অসম পুলিচত আবেদন কৰাৰ কাৰণে তোমালোকে বয়সৰ সীমা নিৰ্ধাৰিত কৰি ধৰি দিয়া আছে। বন্ধু বান্ধৱীসকল, তোমালোকে যদি জেনেৰেল হোৱা তেতিয়াহ'লে তোমালোকে 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিবা, আৰু যদি তুমি SC বা ST হোৱা তেতিয়াহ'লে 18 বছৰৰ পৰা 24 বছৰলৈকে আবেদন কৰিব পাৰিবা। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে যদি OBC হোৱা তেতিয়াহ'লে আপ টু 30 বছৰলৈকে আবেদন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, সকলোৱে প্ৰশ্ন কৰি থাকে, এবি আৰু ইউবিত সমানে বয়স লাগে নেকি? হয়, হয়। বন্ধু বান্ধৱীসকল, তোমালোকে যদি এবিত আবেদন কৰা বা ইউবিত আবেদন কৰা তেতিয়াহ'লে বয়স সমানেই লাগিব। তুমি যদি এবিত আবেদন কৰা তেতিয়াহ'লে জেনেৰেলৰ বাবে 18 বছৰৰ পৰা 25 বছৰলৈকে লাগিব, আৰু যদি তুমি ইউবিত আবেদন কৰা তেতিয়া জেনেৰেলৰ বাবে 18 বছৰৰ পৰা 25 বছৰলৈকে লাগিব। তো বন্ধু বান্ধৱীসকল, তোমালোকে গম পালা বয়সৰ বিষয়ে। আৰু যদি তোমালোকে আবেদন কৰিব বিচাৰিছা তেতিয়াহ'লে এতিয়াৰ পৰাই প্ৰেক্টিচ আৰম্ভ কৰি দিয়া, কিয়নো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে নৱেম্বৰ মাহতে অথবা ডিচেম্বৰ মাহতে তোমালোকৰ বাবে বহুতো পোষ্ট ওলাই দিব। যিসকল ল'ৰা ছোৱালীয়ে 2025 চনত সফলতা লাভ কৰিছে, সেইসকল ল'ৰা ছোৱালীক এপইন্টমেন্ট লেটাৰ দিয়াৰ লগে লগে তাৰ পিছদিনাখনেই 4,000 মান পোষ্ট ওলাই দিব। তো বন্ধু বান্ধৱীসকল, আজিৰ পৰা বহুত প্ৰেক্টিচ আৰম্ভ কৰা। আজিৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰিলে পৰৱৰ্তী সময়ত তোমালোকে ভাল এটা পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিবা। তো বন্ধু বান্ধৱীসকল, তোমালোকে সোনকালে আজিৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া।